ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সভালৈ আহিল হাজাৰ হাজাৰ মহিলা লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰদান মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ 40 লাখ মহিলা সামৰি জিলাই জিলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছে লাখপতি বাইদেউৰ আঁচনিৰ ধন গাঁৱৰ মহিলাক স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে ইখনৰ পিছত সিখন সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ঢেকিয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত বিশাল সভাত লাখপতি বাইদেউৰ আঁচনিৰ ধন আগবঢ়ালে আত্মসহায়ক গোটৰ ৩৫,০০০ মহিলা বৰ্তমান ১০,০০০ টকাকৈ দিয়া হৈছে মহিলাসকলক পিছত পৰ্যায়ক্ৰমে লাভ কৰিব ২৫,০০০ আৰু ৫০,০০০কৈ টকা অহা বছৰ আপোনালোকক আকৌ ২৫,০০০ টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আজি ১০,০০০ তাৰ পিছত অহা বছৰ ২৫,০০০ তাৰ পিছৰ পৰ্যায়ত বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু ৫০,০০০ টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম মুখ্যমন্ত্ৰীৰ চেক বিতৰণ অনুষ্ঠানত মহিলাসকলক এই ধন সদ্ব্যৱহাৰ কৰাৰ লগতে ব্যৱসায় ভিত্তিত খটুৱাই অধিক উপাৰ্জনমুখী হ'বলৈ পৰামৰ্শ আগবঢ়ায় মহিলাসকলক উদ্দেশ্যি ভাষণত মুখ্যমন্ত্ৰীৰ মন্তব্য বৰ্তমানলৈকে ৮,৫০,০০০ লাখপতি বাইদেৱে লাখপতিৰ পৰা মহা লাখপতি বাইদেউলৈ গতি কৰিছে ভাৰত চৰকাৰে সমীক্ষা কৰিছিলে আৰু এই ৪০ লাখ মহিলাৰ ভিতৰত ৮.৫ লাখ অৰ্থাৎ ৮.৫ লাখ মহিলাই বছৰত ১ লাখ টকাৰ ব্যৱসায় কৰে আৰু ইয়াৰ ভিতৰতে কিছু বাইদেৱে লাখপতি বাইদেউৰ পৰা মহা লাখপতি বাইদেউলৈকেও তেওঁলোক উন্নীত হৈছে মানে বছৰত ১০ লাখ টকাতকৈ ওপৰত ব্যৱসায় কৰে কিন্তু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন পাবলৈ হলে বড়ো আৰু চাহ জনগোষ্ঠীৰ মহিলাৰ ৪টাত সন্তানতকৈ অধিক থাকিব নোৱাৰিব বুলি চৰ্ত বান্ধি দিয়ে মুখ্যমন্ত্ৰীয়ে লগতে অধিক সন্তান জন্ম দিলে অন্য আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি মন্তব্য অহা বছৰলৈকে যদি যাৰ যাৰ ঘৰত ৩টা বাচ্চা আছে আৰু যদি ৪ নম্বৰটো হৈ যায় তেতিয়া কি হ'ব অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয় আমি বাচ্চাক স্কুলত পঠাব লাগিব বাচ্চাক পঢ়াব লাগিব আমি ক'ৰ পৰা উদ্যমিতা কৰিম ক'ৰ পৰা আমি প্ৰডাকশ্যন কৰিম বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব আমিতো কাম কৰিব যাব নোৱাৰো হয়নে নহয় সেইকাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব তেওঁলোকে যদি জনজাতীয় লোক হয় আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে তেওঁলোকৰ কাৰণে ৪টা আৰু আমাৰ কাৰণে ৩টা হ'ব পিছত কোনেও আল্লাহক দোষ নিদিব ঠিক আছে আল্লাহ ইয়াত নানিব আৰু ঢেকিয়াজুলিৰ পৰা পংকজ মাহাতৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা